ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ এতিয়া ব্যাপক তৎপৰতা গাঁৱে ভূঞে ভোটাৰৰ মন জয়ৰ বাবে সোমাই পৰিছে প্ৰাৰ্থী আৰু নেতাকৰ্মী গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদ দখলৰ বাবে সৰ্বোচ্চ প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বিজেপি মিত্ৰজোঁটে আনহাতে মতানৈক্য সংঘাতৰ মাজেদি বিজেপিক প্ৰতিৰোধৰ চেষ্টা চলাই আছে বিৰোধীয়েও 2026ৰ ছেমিফাইনেল হিচাপে বিবেচিত এই পঞ্চায়ত নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল পঞ্চায়ত নিৰ্বাচনক লৈ সজাগ হৈছে ভোটাৰসকলো দীৰ্ঘদিন ধৰি উন্নয়ন নোহোৱা এলেকাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছিলো কাৰণ এতিয়া গাঁৱে ভূঞে যেটো পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলিছে আমি এই মুহূৰ্তত ডিব্ৰুগড়ৰ কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম কেনে ধৰণৰ তাত প্ৰাৰ্থীসকলৰ তৎপৰতা আৰু সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনৰ কেনে ধৰণৰ পৰিৱেশ তাত বিৰাজ কৰিছে জনাব আমাৰ সাংবাদিক দেৱজিৎ চুটিয়াই সমাগত পঞ্চায়ত নিৰ্বাচন যেহেতু ডিব্ৰুগড়ত প্ৰথম পৰ্যায়তে যেহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখা পোৱা গৈছে ডিব্ৰুগড়ৰ পঞ্চায়তে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে বিশেষকৈ বিজেপি দলে দেখা পোৱা বিজেপি আৰু মিত্ৰ দলে দেখা পোৱা গৈছে যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে ইয়াত নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত আৰু মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় যিটো সদৰ সমষ্টিৰ অন্তৰ্গত এটা পঞ্চায়তত উপস্থিত আছো মানকটা পঞ্চায়তত উপস্থিত আছো যি পঞ্চায়তত দেখা পোৱা যে ডিব্ৰুগড়ৰ বিধায়ক তথা অসমৰ জ্যেষ্ঠ মন্ত্ৰী প্ৰশান্ত ফুকনৰ নেতৃত্বত ইয়াত প্ৰচাৰ চলিছে বিভিন্ন পঞ্চায়তসমূহত আৰু মই বৰ্তমান মানকটা পঞ্চায়তত উপস্থিত আছো আৰু পুৱাৰ পৰা তেখেতে বিভিন্ন ধৰণৰ পঞ্চায়তৰ যিবোৰ মিটিংসমূহ সেই সভাসমূহ তেখেতে অংশগ্ৰহণ কৰিছে কেনেকুৱা চলিছে আপোনাৰ সমষ্টিৰ বিষয়ে যিখিনি আপোনাৰ দায়িত্বত আছে কেনেকুৱা পৰিৱেশ কেনেকুৱা পাইছে এবাৰ আপুনি আজি আমাৰ নিজ মানকটা পঞ্চায়তৰ অধীনত 4 নম্বৰ আৰু 8 নম্বৰ ৱাৰ্ডত আজি আমাৰ এখন সভা পাতিছিলোঁ যথেষ্টখিনি ৰাইজ ইয়াত আছে এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কথাটো লৈ তেখেতসকলৰ লগত আজি বিভিন্ন ধৰণে আলোচনা কৰা হৈছে আৰু আমাৰ অলৰেডি ইয়াত দুজন প্ৰেচিডেণ্ট মানে আমাৰ দুজন মেম্বাৰ অলৰেডি আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ইয়াৰ সকলো ৰাইজে সুন্দৰভাৱে তেখেতসকলে আলোচনা কৰি ক'লে যে আমাৰ ইয়াত আৰু কোনো বিৰোধী উঠিব নালাগে যিহেতু আজি ভাৰতীয় জনতা পাৰ্টিৰ আজি সপক্ষে যাব লাগে সেইকাৰণে সকলোখিনি ইয়াত ৰাইজে ঠিক কৰিছে আৰু এপি মেম্বাৰ আৰু জেডপি মেম্বাৰ আমাৰ হৰেণ হাজৰিকা ডাঙৰীয়া আছে আৰু জেডপি মেম্বাৰ পুষ্পাঞ্জলি সোণোৱাল বাইদেউ আছে আৰু ৰাইজ ইয়াত সকলো ধৰ্মাৱলম্বী লোক আছে মুছলমান ধৰ্মাৱলম্বী লোক সকলো ইয়াত আছে সকলোৰ লগত আমাৰ এটা ভালোবাসাও আছে আৰু আগতো আমি ইয়াত উন্নয়নৰ কাৰণে আমি ৰাস্তা পদূলি কাম কৰিছোঁ আৰু এই অঞ্চলটোত যথেষ্টখিনি কাম কৰিবলগীয়া আছে এইকাৰণে যে এই সমষ্টিটো আগতে লাহোৱাল সমষ্টিত আছিল লাহোৱাল সমষ্টি বিলুপ্ত হোৱাৰ পাছত এই অঞ্চলটো ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল নিজ মানকটা পঞ্চায়তৰ আৰু মই তেখেতসকলক কৈছোঁ আৰু তেখেতসকলেও বুজিছে সেইকাৰণে তেখেতসকলে কোনো বিৰোধীক উঠিবলৈ দিয়া নাই মেম্বাৰজনক তেওঁলোকৰ থলুৱাভাৱে ইয়াৰ লোকেল মানুহক দিছে আৰু মই ভাবিছোঁ এইখিনিয়ে আগন্তুক দিনত তেওঁলোকৰ যিখিনি কাম কৰিব লাগে 8 মাহ হৈছে মই চাৰ্জ লৈছোঁ তথাপি এই অঞ্চলৰ মই এতিয়াও কেইবাটাও ৰাস্তা অলৰেডি মই পকীকৰণৰ কাম আৰম্ভ কৰি শেষ কৰিছোঁ আৰু ড্ৰেইনৰ কামো চলি আছে প্ৰতিদ্বন্দ্বিতা কেনেকুৱা হৈছে বিৰোধীৰ ইয়াৰ যিটো উপস্থিতি বা প্ৰতিদ্বন্দ্বিতাটো আপুনি কি বুলি ক'ব চাওক প্ৰতিদ্বন্দ্বী বুলি ক'বলৈ গ'লে কেনিয়াই অষ্ট্ৰেলিয়াৰ এগেইনষ্টত ক্ৰিকেট খেলাৰ নিচিনা কথা তথাপি ৰাজনৈতিকভাৱে আমি কিছুমান কথা কেতিয়াবা কেনিয়াও জিকি যায় সেইকাৰণে আমি 24/7 আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলে কাকো দুৰ্বল বুলি নাভাবে কিন্তু আমি সুন্দৰভাৱে আমাৰ নিজৰ কাম আমি কৰি আছোঁ আৰু আমি এইখিনি কথাত ভাবোঁ যে মোৰ সমষ্টিৰ অন্তৰ্গত এটা বা দুটা মেম্বাৰ হয়তো কংগ্ৰেছ দল জিকিব পাৰে মোৰ 7টা পঞ্চায়ত আছে 2টা জিলা পৰিষদ আছে আৰু 70টা আমাৰ মেম্বাৰ আছে 70টাৰ ভিতৰত 2টা বা 3টা চিট মই হিচাপ কৰি চাইছোঁ ডেমোগ্ৰাফিৰ কাৰণে তেওঁলোকে হয়তো জিকিব পাৰে বাকী গোটেইখিনি চিট আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ সপক্ষে আহিব বুলি ক'ব এইটো ৱাৰ্ডৰ সদস্যগৰাকী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকা বুলি আহিছে আপোনাৰ কাষত থকা গৰাকী নেকি বাৰু হয় মোৰ কাষত আছে কি ক'ব অকণমান আগুৱাই আহক যিহেতু ইতিমধ্যে আপুনি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে উৎসাহ কেনেকুৱা এতিয়া কি ভাবিছে এতিয়া
উষা মানে আমাৰ যিটো উন্নয়নৰ কথা ধাৰা যিটো আমাক মানে আমি যিটো ৰাইজৰ পৰা মানে বিপুল সঁহাৰি পাইছোঁ যে আপোনালোকে আহক কামখিনি আমি মিলিজুলি কৰিম আৰু আগন্তুক দিনত আমাৰ MLA ছাৰ আছে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে আমি আপোনালোকৰ লগত আছোঁ আৰু কামখিনি সম্পূৰ্ণভাৱে আমি কৰি যাম বুলি আশাবাদী নিশ্চয় এই আচলতে নিৰ্বাচনী প্ৰচাৰৰ হয় দেৱজিৎ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ ইয়াত ডিব্ৰুগড়ৰ কিছু পৰিৱেশ দেখুৱালোঁ প্ৰশান্ত ফুকনো যিটো নামি পৰিছে এতিয়া নিৰ্বাচনী প্ৰচাৰত গতিকে এনেদৰে এতিয়া পঞ্চায়তে প্ৰায় প্ৰতিটো ৰাজনৈতিক দল বা প্ৰাৰ্থীসকল এক প্ৰকাৰ সোমাই পৰিছে বা ভোটাৰৰ মন ৰাইজৰ মন জয় কৰিবলৈ উঠি পৰি লগাও দেখিবলৈ পোৱা গৈছে